morning guys, আপোনালোকৰ ইউটিউব চেনেল MM ব্লগছ অফিচিয়েল স্বাগতম আৰম্ভ কৰিব লৈছোঁ। মোৰ গা বেয়া আছিলে, সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। লগতে অকণমান বৰষুণো দি আছিল, মোৰ চৰ্দি জ্বৰ হৈছিল। এতিয়া আপোনালোকক ভিডিঅ' আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু বৰষুণ দেখিছেনে গাইছ, আজি অকণমান কমিছে, তো বতৰ বেয়া হৈ আছে, কেতিয়া দিয়ে কেতিয়া নিদিয়ে ঠিক নাই। মই এতিয়া চাহ খাওঁ দিয়ক গাইছ, চাহ আনিছে মায়ে। দিনটো কি কৰোঁ কি নকৰোঁ আপোনাক দেখাই আছোঁ গাইছ। গাইছ পুলিকেইটা পুতিছিলোঁ, এতিয়া অকণমান ডাঙৰ হৈছে পুলিকেইটা। এইটো এটা পুলি, এইটো এটা পুলি আছিল, আকৌ এইটো এটা পুলি। পুলিকেইটা অকণমান ওখ হৈছে আৰু বাকী সৰু গাছকেইডাল ওখ হৈছে, ঠিকে আছে দিয়ক। আৰু এডালো অকল ফুল ফুলিছে, এডাল দেখাই নাই গাইছ, একো নাই, কি কৰিব আৰু গাইছ। এনেকুৱাই আৰু কৰিবা আৰু। লাও, এই ৰঙালাওৰ গুটি দিছিলোঁ ইয়াতে, গজিছে সেইডাল, এইডাল চৰাই মাৰি পেলাইছে গাইছ, কি কৰিব আৰু, ওচৰে ওচৰে মাৰি পেলাইছে। তুলসীকেইডালো বান্ধি দিওঁ গাইছ, ইমান বা হালি হৈছে, মানুহৰ গাত লাগি যায়, ৰাস্তাটো যাব নোৱাৰে গাইছ। দেখিছে নে গাইছ? ঠিক আছে গাইছ, কামখিনি কৰি লওঁ গাইছ। এডাল আমাৰ জবা ফুল আছিল, আজি 6 মাহ মানে হ'ল। ইয়াতে দেখা পোৱা গৈছে কৰ ফুটিছে নতুনকৈ, কৰ এইডাল এইটো ওলাইছে, টিকলি টিকলি কিউটি একদম। আৰু এইবিলাকো হালি গৈছে, বৰষুণ বতৰ না, চব হালি গৈছে গাইছ। এতিয়া এটা চেলেঞ্জৰ ভিডিঅ' হৈ গ'ল চুমি ব্লগছত। চেলেঞ্জটো কৰিলোঁ, উইনাৰো হ'লোঁ। চেলেঞ্জত প্ৰথম পুৰস্কাৰ আছিল চিপছ, সেইটো পাই গ'লোঁ। আপোনালোকে চাব দেই চুইমিং ব্লগছত ভিডিঅ'টো, সকলো গম পাব কি কি হৈছে কি হোৱা নাই। এতিয়া এইবিলাক থোপৰা ৰ'ব গাইছ, এইবিলাক ষ্টেণ্ড কৰি দিছিলোঁ, ছাতাটোৰ ওপৰত বৰষুণ পাইছিল গাইছ, এই বানপানী গাইছ, চাওক গাইছ, আমাৰ এজাক বৰষুণৰ বানপানী চাওক গাইছ। 2 দিনৰ পিছত নাও ল'ব লাগিব গাইছ। নাও নহয় গাইছ, ফুটফুটি আনিব লাগিব দিয়ক গাইছ। এইখিনি সামৰোঁ। देखा आपने लापरवाही का नतीजा है গাইছ। চেলেঞ্জত পোৱা বস্তুটো খাই আছোঁ বৰ্তমান, এতিয়া খাওঁ খাই আছোঁ গাইছ, খাওঁ দে গাইছ। হেল্ল' গাইছ, আমাৰ মায়ে নতুনকৈ ৰেচিপি বনাই আছে, আগতো খাইছোঁ এতিয়াও খাম। আমাক কি বনাইছে মায়ে? শুকান মাছ বতৰ হৈছে, এয়া শুকান মাছ। কি কি মাছ আছে তাতে? মিছলা আৰু এইটো কি মাছ বুলি কয় মায়ে? পাপ্তা, পাপ্তি বনাই আছে মায়ে ৰেচিপি। আদা নহৰু খুন্দাই আছে ন মায়ে? আকৌ হেল্প কৰি দিবা নালাগে, দে বনাওঁ। এই যে মাছখিনি দেখাইছিলোঁ, এতিয়া মানে ইয়াতে পানীত দিছে, গৰম পানীত দিছে সিজিবলৈ, তেতিয়া মানে ক'ত হ'ব, এতিয়া সিজা হৈ গ'ল। আকৌ মায়ে এইখিনি অফ কৰি দিয়া নাই, এইটো মায়ে এইখিনি ধুই আছে বৰ্তমান। মায়ে এইখিনি ঠাণ্ডা পানী ধুই দিব, এই টেপৰ পানী দি। কেমেৰা কোৱালিটি ভাল নহয় দে গাইছ। ধুই আছে, এয়া থোৱা হ'ল।
এইখিনি এতিয়া পেষ্ট কৰি দিব এয়া হৈছে বিলাহী জলকীয়া আৰু পিঁয়াজ আকৌ দুটা দিছে জলকীয়া পেষ্ট কৰি দিব মিক্সিত পেষ্ট কৰি দিব ধৰি লৈছে গাইছ যাতে পৰি নাযায় পেষ্ট হৈ গ'ল ৱাও নাইস অতি সুন্দৰ গন্ধ গাইছ মাই মাছৰ সৰু টিকলা টিকলা মাছৰ মূৰাকেইটা পেলাই দিছে কাৰণ সেইকেইটা খালে তিতা লাগে সেইকাৰণে পেলাই দি আছে এইকেইটা এয়া গৰম কৰিব হৈছে গৰম হৈছে এটা বনাব আৰু গাইছ এটা আদা নহৰু পেষ্ট কৰা আছে এইখিনি খুলিলে এইটো দেচোন নাই নাই মই পাৰিছোঁ দেচোন এয়া আদা নহৰু পেষ্ট কৰা আছে এইখিনি এয়া তেল দিলে মাই তাৰপিছত গাইছ বৰষুণ যাক কমিল তাক অলপমান তথাপি দি আছে আমাৰ বিচাৰি পোৱা নাই বস্তু তেজপাত এয়া মাছখিনি দিব অলপ ভাজি ল'ব লাগিব ভাত এইখিনি ফাৰ্ষ্ট ভাজি ল'ব অকণমান টাইম কিমান টাইম ভাজিব লাগিব মাই এইখিনি 5 মিনিট ভাজি ল'ব মাই ইয়াতে দিব নিমখ সোৱাদ অনুসৰি হালধি এইখিনি 5 মিনিট ভাজি ল'ব লাগিব গাইছ কোৱাত ভুল হৈছে মাছকেইটাৰ নাম বামলা আছিল হিদল নহয় হিদল বামলা আছিল নামটো বামলা নিচলা আৰু সৰু মাছ মানে মোৱা মাছ এয়া আদা নহৰু পেষ্ট দিছে গাইছ আদা নহৰু পেষ্ট দি কিনে এইখিনি লৰাব এইখিনি এতিয়া পেষ্টখিনি দিব এইটো কি বস্তু হয় জ্বালা ধনিয়া গুড়ি এইখিনি মিক্স আছে কালাৰ আহিবৰ কাৰণে আপোনালোকে বনাই খাবচোন এইটো গাইছ ক'ব নোৱাৰি এক ঠাই বেলেগ ঠাইৰ পৰা আহিছে এইটো গাইছ 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 এইটো হৈছে আহোজ যোৱাৰ জ্বালাৰ গুড়ি মানে জ্বালা বটা এয়া পানী কৰি দিব সেইটো আখলি কিনে এয়া পানী দিলে
পানী দিলে বেছি দিব নালাগে, অকণমান দিলে হৈ গ'ল। মানে চব্জি টাইপৰ কৰিব লাগিব এইটো টেষ্টটো উঠিবৰ কাৰণে। এতিয়া অকণমান পানী দিব যাতে অকণমান টেষ্টিটো উঠে। গাইছ এতিয়া এইখিনি অকণমান উতলিলে হৈ গ'ল। তাৰপিছত এতিয়া জিৰাৰ গুড়া এড কৰি দিব। জিৰা সোৱাদ অনুসৰি দিছে। তাৰপিছত ইয়াত এতিয়া গৰম মছলা এড কৰি দিব। এইজন ৰান্ধনী কাৰোবাক লাগিলে ক'ব। গাইছ ফাইনেলি হৈ গ'ল দিয়ক গাইছ। আৰু অকণমান উতলিব লাগিব, হৈ গ'ল। গাইছ মায়ে ভাত খাব মাতিলে, ভাত খাব আহিছে গাইছ। হাতখন ধুই ল'লোঁ। আমাক ভাত বাঢ়িছে। আমাৰ এইজনৰ আকৌ এতিয়াই ঠাণ্ডা লাগিছে। ভাতৰ লগত দিছে তেতিয়া শুকান মাছ, পিঁয়াজ আৰু দালি আৰু অতি ভেন্দি। খাওঁ দিয়ক গাইছ, চাই খাওঁ। ভিডিঅ'টো সমাপ্ত কৰিব আহিছোঁ। মানে শুই আছিলোঁ মই, এতিয়া গা বেয়া যিহেতু, মানে ৰ'দটো দিছে অকণমান, এনে অকণমান আহিছিলোঁ। এতিয়া জলকীয়া পুলিকেইটা চালোঁ অকণমান, মানে কালি দিব লাগিব গাইছ। আজি মোৰ গা ভাল মানে ইমান নহয়। এতিয়া যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইছ, যাওঁ গাইছ।